গোটেই নৰ্থ ইষ্টক বদনাম কৰি মেইনলি মেঘালয়ক বদনাম কৰি সোণম ৰঘুবংশী গৈ পালেগৈ নিজৰ জেগা পাই গ'ল। কিন্তু বিচাৰি গোটেই হাহাকাৰ কৰিলে, বদনামী কোন হ'ল? গোটেই নৰ্থ ইষ্ট বদনাম হ'ল। এতিয়া গম পালে সকলোৱে যে জগৰীয়া আচলতে আছিল কোন। যিহেতু পৰকীয়া প্ৰেম বোলা শব্দটো কিমান যে ডাঙৰ এটা বস্তু, কথাটো ভাবি চাওক। পৰকীয়া প্ৰেমে কি কৰিব নোৱাৰে? মানুহ মাৰি কাটি শেষ কৰি পেলাই দিব পাৰে। তথাপিও পৰকীয়া প্ৰেমৰ ইমান তাকত, পৰকীয়া প্ৰেমৰ সমান তাকত একো নাই। গম পাইছে নহয়? এটা নহয়, দুটা নহয়, তিনিটা নহয়। আজি কেইদিনমান আগত এটা কাহিনীৰ পৰা শুনিছোঁ আৰু বেলেগ বেলেগ জেগাত শুনিয়ে থাকোঁ। মানে এটাৰ পিছত এটা পৰকীয়া প্ৰেমৰ ঘটনা ওলাই গৈয়ে থাকে। যিহেতু ইমান দূৰৰ পৰা আহি মেঘালয়কহে টাৰ্গেট কৰিব পাৰিলে সোণম ৰঘুবংশীয়ে, কিন্তু গোটেই মেঘালয় বদনাম কৰিলে। মেঘালয়ৰ লগতে নৰ্থ ইষ্টৰ বদনাম হ'ল। আজি 17 দিন বা 15-16 দিনতো বদনাম হৈ আছিলে। আজিহে গম পালে মানুহে যে পৰকীয়া প্ৰেমৰ পৰিণতি কিমান ভয়ংকৰ হ'ব পাৰে। তাই নিজৰ স্বামীক হত্যা নকৰাকৈওতো তাই পৰকীয়া প্ৰেম হ'লে বেলেগ বেলেগ গুচি যাব পাৰিলে হয়। কিন্তু মাৰি কাটি একেবাৰে জীৱ শেষ কৰাৰ পিছতহে তাৰ শান্তি লাগিলে। কিমান তাকত এটা পৰকীয়া প্ৰেমৰ। ইয়াকে কয় মানুহ নহয় দানৱ।